নমস্কাৰ মই মৌজিদ বন্ধুসকল বলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ আঁতৰোৱাক লৈ এবাৰ বিজেপিক প্ৰত্যুত্তৰ এপিচিচিৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয় যে মোক ভয় কৰিব নালাগে জনতাক ভয় কৰক এই বুলি বিজেপিক প্ৰত্যুত্তৰ দিছে সাংসদ তথা এপিচিচিৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে মোক ভয় কৰিব নালাগে জনতাক ভয় কৰক বেনাৰ পোষ্টাৰ আঁতৰোৱাক লৈ এবাৰ বিজেপিক প্ৰত্যুত্তৰ সাংসদ গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ লগোৱা প্ৰতিজন দলীয় কৰ্মীক মই অশেষ ধন্যবাদ জনাইছো প্ৰতিকূল বতৰৰ মাজতে তেওঁলোকে অশেষ কষ্ট কৰি বেনাৰ পোষ্টাৰ লগাইছিল আৰু তেওঁলোকৰ প্ৰতি মই কৃতজ্ঞতা জ্ঞাপন কৰিছো উল্লেখযোগ্য যে গৌৰৱ গগৈৰ বেনাৰ পোষ্টাৰ আঁতৰাইছিল জিএমচিয়ে গুৱাহাটীত উপস্থিত হোৱাৰ পূৰ্বে বেনাৰ পোষ্টাৰ আঁতৰাইছিল জিএমচিয়ে আৰু তাৰ প্ৰত্যুত্তৰ এইদৰে দিছে গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰ দেশৰ লাখ লাখ কৃষকলৈ ভাল খবৰ জুন মাহতে কৃষকসকলে লাভ কৰিব পিএম কিষাণ সন্মান নিধিৰ 20 নম্বৰ কিস্তিৰ ধন এই সন্দৰ্ভত বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ শীঘ্ৰে কৃষকৰ বেংক একাউণ্টত সোমাব 2000 কোটি টকা কেন্দ্ৰীয় চৰকাৰে পোনপটীয়াকৈ বেংকত জমা কৰাই দিব এই ধন দেশৰ কৃষকসকলৰ বাবে ডাঙৰ খবৰ তালিকাত যদি আপোনাৰ নাম আহিছে তেন্তে জুন মাহতে আপুনি পাব ভাল খবৰ শীঘ্ৰে কৃষকৰ বেংক একাউণ্টত সোমাব 2000 কোটি টকা চৰকাৰে দেশৰ কৃষকসকলক আগবঢ়াব এই ধন জুন মাহতে দেশৰ কৃষকসকলৰ বাবে চৰকাৰে মুকলি কৰিব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন দেশৰ প্ৰকৃত কৃষককে প্ৰদান কৰা হ'ব পিএম কিষাণৰ ধন আৰু হিতাধিকাৰীসকলে এই ধন পাবলৈ কৰিব লাগিব ইকেৱাইচি আপডেট পিএম কিষাণৰ চৰকাৰী ৱেবছাইটত কৰিব পাৰিব ইকেৱাইচি আৰু তাৰ বাবে মুকলি কৰা হৈছে বিশেষ ৱেবছাইটটো হৈছে pmkishan.gov.in এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে নামো চাব পাৰিব লগতে ইকেৱাইচি আপডেট কৰিব পাৰিব পৰৱৰ্তী খবৰ মোবাইল ব্যৱহাৰ কৰিলে সাৱধান আপোনাৰ হাততো যদি মোবাইল আছে তেন্তে বকৰি ঈদত সাৱধান নিয়ম নামানিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা জেল পৰ্যন্ত যাব লাগিব আপুনি ঈদুল আজহা বা বকৰি ঈদক লৈ জাৰি কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা এইসমূহ নিয়ম নামানিলে জেল পৰ্যন্ত হ'ব আপোনাৰ হাততো মোবাইল যদি আছে তেন্তে বকৰি ঈদত সাৱধান এইবাৰ নিয়ম নামানিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা কুৰবানীৰ কোনো ফটো ভিডিঅ' দিব নোৱাৰিব ফেচবুক ইনষ্টাগ্ৰাম বা ছ'চিয়েল মিডিয়াত যদি এই কাম কৰে তেন্তে জেল পৰ্যন্ত যাব লাগিব আপুনি এইসমূহ নিয়ম নামানিলে বকৰি ঈদৰ পূৰ্বে দেশৰ 20 কোটি মুছলমানলৈ আহি গ'ল কঠোৰ নিৰ্দেশনা ইছলামিক চেণ্টাৰ অৱ ইণ্ডিয়াৰ এই সন্দৰ্ভত এডভাইজৰী জাৰি দাৰুল উলুম দেওবন্দে উল্লেখ কৰিলে এই নিৰ্দেশনাৰ বিষয়ে এই বছৰৰ ঈদুল আজহাৰ দিন ধাৰ্য কৰা হৈছে 7 জুন অৰ্থাৎ 7 জুন তাৰিখে ঈদুল আজহা বা বকৰি ঈদৰ নামাজ আদায় কৰা হ'ব আৰু ইয়াৰ পাছতে কুৰবানীৰ নিয়ম পালন কৰা হ'ব 7 জুন তাৰিখে দেশজুৰি উলহ মালহেৰে উদযাপন কৰা হ'ব পবিত্ৰ ঈদুল আজহা আৰু এতিয়া প্ৰস্তুতিৰ অন্ত নাই দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ কেনেকৈ পালন কৰিব বকৰি ঈদ এই সন্দৰ্ভত আহি গ'ল বিশেষ বাৰ্তা ইছলামিক চেণ্টাৰ অৱ ইণ্ডিয়াৰ গুৰুত্বপূৰ্ণ এডভাইজৰী প্ৰকাশ এই এডভাইজৰী মৌলানা খালিদ ৰছিদ ফৰংগী মহলীৰ দ্বাৰা প্ৰকাশিত হৈছে কুৰবানী কেৱল নিৰ্ধাৰিত ঠাইতে কৰিব লাগিব যধে মধে কৰিব নোৱাৰিব মহল্লাৰ বা ৰাস্তাৰ কাষত কুৰবানী কৰা ঠিক নহয় এনে কাৰ্যই মানুহৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে ৰাজহুৱা স্থানত কুৰবানী কৰাৰ পৰা বিৰত থাকক সকলোৱে যাতে কেৱল নিৰ্ধাৰিত স্থানবোৰতহে কুৰবানী কৰে এইসমূহ নীতি নিয়ম বান্ধি দিয়া হৈছে লগতে ছ'চিয়েল মিডিয়াত কোনেও যাতে কুৰবানীৰ ছবি বা ভিডিঅ' আপলোড নকৰে ছ'চিয়েল মিডিয়াত কোনেও এই কাম নকৰিব কুৰবানীৰ ছবি বা ভিডিঅ' পোষ্ট নকৰিব নহ'লে কিন্তু জেল পৰ্যন্ত হ'ব আপোনাৰ এনে পোষ্ট শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত দিয়া হৈছে কঠোৰ নিৰ্দেশনা আৰু লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সমৰূপতা বজাই ৰখাৰ আহ্বান জনোৱা হৈছে
এইসমূহ নিয়ম নামানিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বানে জ্বলা-কলা খুৱাইছে অসমৰ সাধাৰণ জনতাক। বানৰ কবলত ৰাজ্যৰ 22খন জিলা। ধাৰাসাৰ বৰষুণৰ বাবে সৃষ্টি হোৱা বান পৰিস্থিতিয়ে অসমত তীব্ৰ সংকটৰ সৃষ্টি কৰিছে। 22খন জিলাত 5.35 লাখতকৈও অধিক লোক বানপানীৰ বাবে স্থানচ্যুত হৈছে আৰু বৰ্তমানলৈকে মৃত্যু হোৱা লোকৰ সংখ্যা 11 জনলৈ বৃদ্ধি পাইছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDM-ৰ তথ্য অনুসৰি 22খন জিলাৰ 65টা ৰাজচক্ৰ আৰু 1254খন গাঁৱৰ 5,15,039 লোক বানপানীৰ দ্বাৰা প্ৰভাৱিত হৈছে। বানৰ ফলত 12,610 হেক্টৰ শস্যভূমি পানীৰ তলত বুৰ গৈছে। লগতে 94টা জীৱ-জন্তুৰ মৃত্যু হৈছে আৰু 165টা সাহায্য শিবিৰত 31,212 জন লোকক আশ্ৰয় দিয়া হৈছে আৰু 157টা সাহায্য বিতৰণ কেন্দ্ৰ খোলা হৈছে বুলি সদৰি কৰিছে ASDM-এ। সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলাবোৰৰ ভিতৰত আছে শ্ৰীভূমি। শ্ৰীভূমিত 1,94,172 জন, কাছাৰত 77,961 জন আৰু নগাঁৱত 67,880 জন লোক বানপানীৰ কবলত পৰিছে। হোজাই জিলাৰ ডবকা ৰাজচক্ৰৰ পৰা এজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে, যাৰ ফলত এই পৰ্যন্ত মৃতকৰ সংখ্যা 11 জনলৈ বৃদ্ধি পাইছে। লগতে হাইলাকান্দি আৰু ডিব্ৰুগড়ৰ আন দুজন লোক নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে। আৰু তাৰ মাজতে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ৰাজ্যখনৰ বহু ঠাইত মাজনিশাৰ পৰা পুনৰ তীব্ৰ বৰষুণৰ সম্ভাৱনা আছে। বৰষুণৰ ফলত বহু পথ, ৰেলপথ আৰু ফেৰী সেৱা বন্ধ হৈ পৰিছে। শিলচৰৰ ৰেল ষ্টেচনত পানী জমা হোৱাৰ ফলত 2খন ৰেল বাতিল কৰা হৈছে আৰু মাজুলী যোৰহাটৰ মাজত ফেৰী সেৱাও বন্ধ হৈ আছে। ব্ৰহ্মপুত্ৰ নদী নিমাতীঘাট আৰু তেজপুৰত বিপদ সীমাৰ ওপৰেৰে বৈ আছে ব্ৰহ্মপুত্ৰৰ পানী। তদুপৰি বৰাক নদী, চোটা বেকৰা, ফুলাৰতাল, AP ঘাট, BP ঘাটত পানী বিপদ সীমাৰ ওপৰেৰে বৈছে। লগতে সোৱণশিৰি, বুঢ়ীদিহিং, ধনশিৰি, কপিলি, ৰুকনি, ধলেশ্বৰী, কটাখাল আৰু কুচিয়াৰা আদি নৈসমূহ বা এই নদীসমূহত ইয়াৰ প্ৰভাৱ পৰিছে। উল্লেখযোগ্য যে এতিয়ালৈকে 3টাকৈ মথাউৰি ভঙা বুলি জানিবলৈ পোৱা গৈছে আৰু আন 2টা ক্ষতিগ্ৰস্ত হৈছে। লগতে বহু পথ, দলং, বিদ্যুতৰ খুঁটা, ঘৰ আদিও ক্ষতিগ্ৰস্ত হৈছে। 21,037 জন লোক নগৰীয়া বানপানীত প্ৰভাৱিত হৈছে, যাৰ বাবে 464 জন 2টা সাহায্য শিবিৰত আশ্ৰয় লৈ আছে। আৰু ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ জিলাৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। বিশেষকৈ অৰুণাচল প্ৰদেশৰ নিপক জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ পৰা মুকলি হোৱা পানীয়ে প্লাৱিত কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে। আমতোলা অঞ্চলৰ পাচানৰ নদীৰ মথাউৰি ভঙাৰ ফলত ব্যাপক ক্ষতি হোৱা বুলি তেওঁ লগতে উল্লেখ কৰে। নিপকৰ বিষয়ে মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে নিপকুৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা অঘোষিতভাৱে পানী মুকলি কৰাৰ সন্দেহজনক ঘটনা পূৰ্ণাংগ তদন্তৰ নিৰ্দেশ প্ৰদান কৰাৰ লগতে নিপক দোষী সাব্যস্ত হলে আইনীভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে অসম প্ৰদেশ কংগ্ৰেছৰ সদ্য নিযুক্ত সভাপতি গৌৰৱ গগৈয়ে ভূমিস্খলনত মৃত্যুবৰণ কৰা পৰিয়ালক সাক্ষাৎ কৰি সহানুভূতি প্ৰকাশ কৰে। এই সংকটজনক পৰিস্থিতিত ৰাজ্য চৰকাৰে তৎকালীন আৰু দীৰ্ঘম্যাদী সহায়ৰ আশ্বাস প্ৰদান কৰাৰ লগতে বানপানীৰ ক্ষতিকাৰক প্ৰভাৱ ৰোধৰ বাবে আগন্তুক দিনত অধিক সুসংগঠিত পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে। পৰৱৰ্তী খবৰ, অৱশেষত আজাদ চৌধুৰীৰ ঘৰত চলিল প্ৰশাসনৰ বুলডোজাৰ। খিলঞ্জীয়াৰ প্ৰতিবাদৰ পিছতে আজাদ চৌধুৰীৰ বাসগৃহত প্ৰশাসনৰ উচ্ছেদ অভিযান। দীৰ্ঘদিন ধৰি চৰকাৰী মাটি বেদখল কৰি ঘৰ বান্ধি থকাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী আজাদ চৌধুৰীৰ বিৰুদ্ধে। আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শৃংখল চলিহাই। শৃংখল চলিহাই এই সন্দৰ্ভত কয় যে এয়া খিলঞ্জীয়াৰ জয়। বাংলাদেশী এটাক উত্তৰ দিয়াৰ কোনো প্ৰয়োজন নাই বুলি মন্তব্য শৃংখল চলিহাৰ। আৰু খিলঞ্জীয়াৰ প্ৰতিবাদৰ পিছতে এইদৰে আজাদ চৌধুৰীৰ বাসগৃহত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। পৰৱৰ্তী খবৰ, এয়াই নেকি বিজেপিৰ দুৰ্নীতিমুক্ত ভাৰত। দুৰ্নীতি শেষ কৰিম বুলি কোৱা বিজেপি নেতাৰ ঘৰত ওলাল এইবাৰ কেলেংকাৰী সম্ৰাট।
71 কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত বিজেপি নেতাৰ 2 পুত্ৰক গ্ৰেপ্তাৰ। এয়াই নেকি বিজেপিৰ দুৰ্নীতিমুক্ত ভাৰত? দুৰ্নীতি শেষ কৰিম বুলি কোৱা বিজেপি নেতাৰ ঘৰত ওলাল কেলেংকাৰী সম্ৰাট। এইবাৰ গ্ৰেপ্তাৰ হৈছে বিজেপি চৰকাৰৰ মন্ত্ৰীৰ 2 পুত্ৰ। মন্ত্ৰীৰ 2 পুত্ৰৰ কাণ্ডই জোকাৰিছে এতিয়া সমগ্ৰ দেশ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কেলেংকাৰীৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছে বিজেপি মন্ত্ৰীৰ 2 পুত্ৰ। আৰু দুয়োকে এটা গোচৰতে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ফলমত গ্ৰেপ্তাৰ হোৱাৰ পিছত বৃহস্পতিবাৰে জামিন লাভ কৰিছিল বিজেপি মন্ত্ৰীৰ 2 পুত্ৰই। কিন্তু পুনৰ একে গোচৰত গ্ৰেপ্তাৰ কৰে বিজেপি মন্ত্ৰীৰ 2 পুত্ৰক। 71 কোটি টকীয়া কেলেংকাৰীত নাম সাঙুৰ খাইছিল দুয়োগৰাকীৰ। আৰু মন্ত্ৰীৰ পুত্ৰৰ এনে কাণ্ডৰ পিছতে এতিয়া বিপদত পৰিছে বিজেপিৰ মন্ত্ৰী। গুজৰাট বিজেপিত সংঘটিত হৈছে এই কাণ্ড। বিজেপি মন্ত্ৰী বসুভাই খাবৰেৰ 2 পুত্ৰ আছিল বলৱন্ত খাবৰে আৰু কিৰণ খাবৰে। আৰু ইতিমধ্যে দুয়োকে গ্ৰেপ্তাৰ কৰিছে গুজৰাট আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, গৌৰৱ গগৈৰ সভাত নিষিদ্ধ লুঙি টুপি। মুছলমান লোকসকলে লুঙি টুপি পিন্ধি গৌৰৱ গগৈৰ সভাত যাব নোৱাৰিব। আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিলে গৌৰৱ গগৈয়ে। আৰু তাৰ মাজতে বিতৰ্কত সোমাই পৰিছে প্ৰদেশ কংগ্ৰেছ। মুছলমানক টুপি পৰিধান কৰি কংগ্ৰেছৰ সভালৈ যোৱাত নিষেধাজ্ঞা কংগ্ৰেছৰ। আৰু এই সন্দৰ্ভত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এক হোৱাটছআপ বাৰ্তা। গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছতে সংখ্যালঘুক বিশেষ নিৰ্দেশনা। গৌৰৱ গগৈৰ সভাত লুঙি টুপি নিপিন্ধাৰ নিৰ্দেশ কংগ্ৰেছৰ। মুছলমানক টুপি পৰিধান কৰি কংগ্ৰেছৰ সভালৈ যোৱাত নিষেধাজ্ঞা জাৰি কংগ্ৰেছৰ। ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা সভাত হলত কেমেৰাৰ পৰা আঁতৰি থকাৰো নিৰ্দেশ মুছলমান লোকসকলক। সংখ্যালঘু লোকসকলক পিছত সংৰক্ষিত বিশেষ আসনত বহিবলৈ নিৰ্দেশ দিয়া হয় কংগ্ৰেছৰ ফালৰ পৰা। টুপি পিন্ধি কেমেৰাৰ সন্মুখত নাযাবলৈ মুছলমানক নিৰ্দেশনা কংগ্ৰেছৰ। টুপি পিন্ধি ওলাব নোৱাৰিব সাংবাদিকৰ কেমেৰাৰ সন্মুখত। আৰু এতিয়া প্ৰশ্ন হৈছে, কংগ্ৰেছ কৰিবলৈ টুপি খুলিব লাগিব নেকি মুছলমানে? হোৱাটছআপ যোগে সকলোকে এই নিৰ্দেশ কংগ্ৰেছৰ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অভিযোগ উত্থাপন কৰি উদঙালে কংগ্ৰেছৰ এই সকলো তথ্য।